এয়া জখমো হ'ল, স্কুটিও ভাগিল, ডিলাৰলৈ বনাবলৈ লৈ আনিব লগা হ'ল। ইমানেই ডাঙৰ এক্সিডেণ্ট হ'ল মোৰ। ৰাতিপুৱা ইমান ধুনীয়াকৈ হাঁহি মাতি থকা ছোৱালীজনীয়ে অলপ পিছতে যে ইমান বেয়াকৈ এক্সিডেণ্ট হৈ স্কুটিও ভাগিব, মানুহো জখম হ'ম ভবাই নাছিলোঁ। সকলোখিনি দেখুৱাম, স্কুটিখন কিমান ভাগিলে, মই কিমান জখম পালোঁ, এক্সিডেণ্ট কেনেকৈ হ'লোঁ, সকলোবোৰ ক'ম। যিহেতু আজি বতৰটো ডাৱৰীয়া আছিল আৰু ডাৱৰীয়া বতৰ হ'লে মানে আমাৰ মনে বিচনাৰ পৰা উঠিবই নিবিচাৰে। সি শুই থকাৰ কাৰণে আঁঠুৱাটোও উঠাব পৰা নাই আৰু আমি চাহ খাই আছিলোঁ, সি বিস্কুট খাবলৈও নামি নাহে মানে, এনেকৈ তাক বিচনাতে খুৱাই দিব লগা হৈছে। তাৰ পাছতে গা পা ধুই ভাত পানী খাই মা মাজু বায়েকৰ ঘৰলৈ গৈছিলোঁ। আপাই মানে মোৰ স্কুটিখন চাবলৈ বহুত হেঁপাহ কৰি আছিল, বোলো দেখুৱাই আনো। বিচনাখন ঠিক কৰোঁ বুলি ইয়াক নামিব কৈছোঁ, ই নানামে দেখিছেনে, টানি উঠাই দিলেও নানামে, মানে ইমানেই বদমাছ নহয়। আৰু এনেকৈ বিচনা নোতোলাকৈ গুচি গ'লোঁ। তাৰ পাছত মানে আপাহঁতৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটোত পুৰা ডাঙৰ ডাঙৰ শিলগুটি দিয়া আৰু আপাহঁতৰ গেটৰ পৰা ওলায়েতো টাৰ্ণিং ল'ব লগা হৈছিল আৰু টাৰ্ণিংটো লওঁতে মানে ইমানেই জোকে হাতখন কেনেকৈ লাগি গ'ল মই মানে একো বুজিবই নোৱাৰিলোঁ। তাৰপিছত ইমানেই জোকে স্কুটিখন ভাউংকৈ গুচি গ'ল, মই মানে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ আৰু হাতখন এৰি দিলোঁ। তাৰপাছত মই একদম স্কুটি ওপৰে উৰি গৈ কাষতে এটা নলা আছিল, নলাটোত মই পৰি গ'লোঁ আৰু স্কুটিও সোমাই গ'ল আৰু তাৰ পাছত এই অৱস্থা। আৰু এইফালে চাওক, এই গিলাচখন ভাগি পৰিলে এইখন, আৰু এই মিটাৰটো কাম নিদিয়া হৈ পৰিলে আৰু সেইটো কাৰণে এতিয়া ডিলাৰলৈ লগালগ লৈ আনিলোঁ, যিহেতু ডিজিটেল মিটাৰ, পানী সোমালে বেয়া হৈ যায়। এইফালে ডিলাৰত বনাই আছে। পৰি যোৱাৰ লগে লগে মোৰ একো বিষ অনুভৱেই হোৱা নাছিল, ভাবিছিলোঁ মই একো দুখেই নাপালোঁ। কিন্তু যেতিয়া ডিলাৰ আহি পালোহি, তাৰ পাছত মানে ভৰি কৰঙণ চুকত এনেকুৱা জোকে বিষ কৰিছে আৰু এইখন স্কুটিখন বনায়ো হৈ গ'ল। আৰু এইফালে আমি ঘৰো আহি পালোহি। এতিয়া চাব, মই দেখুৱাম মোৰ কিমান কি জখম হ'ল। আৰু ৰাতি হৈ গ'ল, তিতিলোঁ বৰষুণত, এনেকৈ বহিব নোৱাৰোঁ। বহাৰ লগে লগে কৰঙণ চুকত মানে একদম চিং চিংকৈ ধৰে, টানি ধৰে পূৰা। আৰু এইফালে বেছি দুখ পোৱা নাই, এনেই অকণমান দুখ পাইছোঁ। কিন্তু মই ভগৱানক ধন্যবাদ জনাম, ইমান ডাঙৰ এটা এক্সিডেণ্ট হ'ল কিন্তু মোৰ যে অকণমানো ক'তো ঘাঁ নালাগিল, জখম নহ'ল। মাত্ৰ আইনাখনত মোৰ ভৰিটো লগাৰ কাৰণে আইনাখন ভাগি গ'ল আৰু কৰঙণ চুকত দুখ পালোঁ। নলাত পৰিলোঁ যিহেতু কাপোৰ তিতি গ'ল, বাঁহ পাতো লাগি আছে। আৰু স্কুটিখনো এতিয়া মই ভালকৈ দেখুৱাই লৈছোঁ বলক। আৰু মোৰ লাক বহুত ভাল, যদি মই নলাত নপৰি ৰাস্তাত পৰিলোহেঁতেন, গোটেই শিলগুটিয়ে মোৰ মাথা ফালি বুকু ফালি শেষ কৰিলে হয়। বৰ্তমান মই ICUত থাকিলোঁ হয়। আৰু এইফালে স্কুটিখনো এতিয়া ভাল হৈ গ'ল, অকণমান দাগ পৰিছে, মিটাৰটোৱেও বৰ্তমান কাম দিছে, হ'লেও পানীৰ ভাৱটো আকৌ আহি গৈছে। 2-3 দিন পিছত যদি আকৌ বেয়া হৈ যায়, মিটাৰটো নতুন চেঞ্জ কৰি ল'ব লাগিব বুলি কৈছে। আৰু বৰ্তমান মই সুস্থ হৈ, যিহেতু একো মানে দাগ লগা নাই, ঘাঁ লগা নাই, ভিতৰি একো জখম হোৱা নাই, হাৰ্ডিত দুখ পোৱা নাই, মাত্ৰ কৰঙণ চুকত টপিনাটোত মানে বহুত জোকে দুখ পালোঁ, সেয়েহে বহুত বেয়াকৈ ফুলি আছে আৰু উঠিব বহিবলৈ অকণমান অসুবিধা হৈছে, চিং চিংকৈ টানি ধৰে। আৰু এইফালে এইখিনি দাগ লাগিলে আৰু এইফালেও অকণমান দাগ লাগিলে, ছাৰ্ভিচিং দিব যাওঁতে ঠিক কৰি দিম বুলি কৈছে বাৰু। আৰু ভালেই হ'ল, নতুনকৈ স্কুটি বাইক বা গাড়ী ল'লে বোলে এবাৰ পৰিবও লাগে বুলি কৈছে, তেতিয়া মানে অভিজ্ঞতা এটা হয়, নেক্সট টাইম আৰু ভুল নহয় বুলি কৈছে। সেইটো কাৰণে ভালেই হ'ল আৰু দিয়ক।